আপোনাৰ ভিডিপি কোড দেখো আছে নেকি আপোনাৰ সম্বন্ধ কিবা কেছ আছে নেকি আছে নেকি দেখো আছে নেকি মোৰ ঘৰ বিনা ওয়াৰেণ্টত যি হোৱা আছে মোৰ ঘৰ এজনৰ গতি আছে যোৰহাট আৰক্ষীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ অবৈধ মাৰণাস্ত্ৰ বিচৰাৰ নামত হাৰাশাস্তিৰ অভিযোগ মাজনিশা চলিল অস্ত্ৰ বিচাৰি অভিযান নিশাই উত্তপ্ত বৰহুলাৰ বালিজান অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিৰ সাংগঠনিক সম্পাদক বিজু শইকীয়াৰ ঘৰত মাজনিশা উপস্থিত হ'ল যোৰহাট আৰক্ষীৰ এটা দল উপস্থিত হৈ উত্থাপন কৰে বিজু শইকীয়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ বিজু শইকীয়াৰ ঘৰত অবৈধ মাৰণাস্ত্ৰ থকাৰ অভিযোগ লাভ কৰিছে হেনো আৰক্ষীয়ে কোনো জাননী নোপোৱাকৈ মাজনিশা এইদৰে তালাচী চলাবলৈ অহা আৰক্ষীক দেখি ক্ষুণ্ণ হৈ পৰিল বিজু শইকীয়াৰ পৰিয়াল যোৰহাটৰ উপ আৰক্ষী অধীক্ষক হিমাংশু বুঢ়াগোহাঁইৰ নেতৃত্বত যোৱা দলটোক জবাবদিহি কৰিলে পৰিয়ালটোৱে পুলিচে বিনা ওয়াৰেণ্টে যিকোনো সন্দেহ জেগাত যাব পাৰে দেই গুৰুতৰ অভিযোগ থাকিব আপোনাৰ ভিডিপি কোড দেখো আছে নেকি আপোনাৰ সম্বন্ধ কিবা কেছ আছে নেকি আছে নেকি দেখো আছে নেকি মোৰ ঘৰ বিনা ওয়াৰেণ্টত যি হোৱা আছে মোৰ ঘৰ এজনৰ গতি আছে দেখো এতিয়া গতিয়া মোবাইল কাই লৈছে মোবাইল কৰছে ফাৰ্ষ্ট কথা মোবাইল দিব না নিদিয়া এজনৰ মোবাইল অভিযানৰ সময়ত বিজু শইকীয়াক শাৰীৰিকভাৱে নিৰ্যাতন কৰাৰ অভিযোগ বিজু শইকীয়াৰ মোবাইলো ৰাখি থৈছিল অভিযানকাৰী আৰক্ষীয়ে আপোনালোকৰ মোবাইলটো মই এতিয়া দিব উল্লেখ্য যে 2021 চনতো বৰহুলা আৰক্ষীৰ সহযোগত ভাৰতীয় সেনাই চলাইছিল অভিযান অবৈধ মাৰণাস্ত্ৰ ৰখাৰ অভিযোগত ৰাতি উঠাই নিয়া হৈছিল বালিজানৰে জয়ন্ত বৰাক আৰক্ষীৰ জিম্মাতে মৃত্যু হৈছিল জয়ন্ত বৰাৰ পুনৰ যোৰহাট আৰক্ষীয়ে দেওবাৰে নিশা বিজু শইকীয়াৰ ঘৰত চলোৱা তালাচী অভিযানৰ পাছতে যোৰহাট আৰক্ষীৰ বিৰুদ্ধে গৰজি উঠিছে যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতি বৰহুলা অঞ্চলটো এটা স্পৰ্শকাতৰ অঞ্চল ইয়াত পূৰ্বতে 2021 চনত জয়ন্ত বৰা নামৰ এগৰাকী যুৱকক অতি নিৰ্মমভাৱে আৰক্ষী আৰু সেনাই উঠাই আনি হত্যা কৰিছিলে যিটো ঘটনা আজিৰ তাৰিখলৈকে কিন্তু ন্যায় নাপালে পৰিয়ালটোৱে বা ৰাইজেও বহু মানে আবেদন নিবেদন কৰাৰ পিছতো কিন্তু তদন্ত প্ৰতিবেদনৰ ৰাজহুৱা নহ'ল গতিকে এই অঞ্চলটোত আচলতে পুনৰ এগৰাকী যুৱ ছাত্ৰৰ নেতাৰ ঘৰত সামাজিকভাৱে দায়বদ্ধ এগৰাকী ব্যক্তিৰ ঘৰত আৰক্ষীয়ে যদি নিশা প্ৰৱেশ কৰে সেই কথাটো আচলতে এটা চিন্তনীয় বিষয় ঘটনা সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰিছে ভুক্তভোগী বিজু শইকীয়াই তেখেতসকলক মই সুধিলোঁ যে আপোনালোকে কি কাৰণত আহিছে কি কথা আপোনালোকে কিবা আছে নেকি তেখেতলোকে একো নক'লে তাৰপিছত আপোনালোকৰ ওচৰত ৱাৰেণ্ট কিবা লৈ পেলাই আছে কোনোবাই মোৰ ওপৰত FIR কৰিছে নেকি এনেকুৱা ধৰণৰ কিছুমান মই তেখেতসকলক যুক্তিসংগত প্ৰশ্ন কৰিছিলোঁ তেখেতসকলক বিনা ৱাৰেণ্টত আপোনালোকে এনেকৈ সোমাই এটা উচিত হোৱা নাই তেনেকৈ কোৱাৰ পিছতে মই মোবাইলটো উলিয়াই লওঁতে এজন বিষয়াই মোৰ মোবাইলটো কাঢ়ি ল'লে আৰু কিবা মোৰ তেখেতসকলৰ পৰা কিবা ভিডিঅ' এটা তেখেতসকলে ডিলিট কৰিছে আমাৰ গৃহ পিছফালেদি সোমাবলৈ চেষ্টা কৰিছিলে ৰুমটো পিছফালে এই তেনে ক্ষেত্ৰত পুৰুষ বা আৰক্ষীকেইগৰাকী ঘৰৰ পিছফালেদি গৈ বিনা অনুমতিত বিনা ৱাৰেণ্টত কোনো ধৰণৰ মোৰ ওপৰত কোনো অভিযোগ নথকাকৈ তেখেতসকলে কিদৰে মোৰ ঘৰত যাবলৈ অধিকাৰ পালে যুৱ ছাত্ৰ পৰিষদৰ নেতাৰ ঘৰত মাজনিশা যোৰহাট আৰক্ষীয়ে কি অভিযোগৰ ভিত্তিত তালাচী চলালে সেই বিষয়টো 24 ঘণ্টাৰ ভিতৰত ৰাজহুৱা নকৰিলে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰাৰ হুংকাৰ দিছে যুৱ ছাত্ৰ পৰিষদে কিতাপৰ পৰা অনমোল যাদৱ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি পুলিচ ৰূপী ডকাইত নেকি সেইটো মুখামুখি কওক এয়া অসম পুলিচ হয় এই অসম পুলিচে আহি পিনাই ইয়াত অভদ্ৰামী কৰিছে কোনো ভিডিপি মানুহ নাই ভিডিপি মানুহ নহাকে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ